খানাপাৰাত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰী ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণৰ আৰম্ভণিতে প্ৰতিগৰাকী সংগ্ৰামী যোদ্ধাক শ্ৰদ্ধাৰে স্মৰণ মুখ্যমন্ত্ৰী স্বাধীনতা দিৱস আমাৰ বাবে ৰাষ্ট্ৰৰ উৎসৱ তাৰ লগে লগে এয়া অগণন দেশপ্ৰেমীৰ ত্যাগ তপস্যা সাহস আৰু আত্মবলিদানক স্মৰণ কৰাৰ এক পবিত্ৰ উপলক্ষ আজিৰ মহান দিনটোত মই জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে প্ৰতিগৰাকী মুক্তিযোদ্ধা আৰু স্বাধীনতা সংগ্ৰামীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা বানপীড়িত জিলাৰ ছন্দ ঘূৰাই আনিব চৰকাৰে অসমত নতুনকৈ হ'ব ৮খন সমজিলা বিনামূলীয়া হ'ব ১৮ বছৰ তলৰ শিশুৰ চিকিৎসা জুলাই দিনা আমি শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ বানপানীৰ সন্মুখীন হ'বলগীয়া হ'ল এই চাৰিওখন জিলা আৰু ৰাজ্যখনত শতাধিক লোকে প্ৰাণ হেৰুৱালে বহু লোকৰ সম্পত্তি আৰু তেওঁলোকৰ জীৱনজোৰা সম্পদ ক্ষতি সাধন হ'ল এই কঠিন সময়ত মই শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ ৰাইজক আশ্বাস দিছোঁ যে আমি আমাৰ প্ৰচেষ্টাৰ কুটি নকৰোঁ স্বাধীনতা দিৱসৰ এই শুভক্ষণত মই ৰাজ্যত নতুনকৈ আৰু ৮খন সমজিলা গঠনৰ সিদ্ধান্ত ঘোষণা কৰিছোঁ এই নতুন সমজিলা কেইখন হ'ব কমলপুৰ বৰহমপুৰ ৰঙানদী চিচিৰ বৰগাঁও চাবুৱা লাহুৱাল খুমটাই কাটিগড়া আৰু বৰখলা 18 বছৰৰ তলৰ শিশুসকলৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া কৰাৰ বাবে আমি লোৱা প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ চাওলুং চুকাফাৰ অসম আগমনৰ ৮০০ বছৰ উপলক্ষে চুকাফাক লৈ বিশেষ আয়োজন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে চাওলুং চুকাফাৰ নীতি আজিও অসমৰ পৰিচয় অসমে হাজাৰ প্ৰত্যাহ্বান নেওচি নিজাকৈ উন্নয়নৰ অসম মডেল গঢ়ি তুলিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় অসমৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে গণি গণি ১.৫ লাখ কোটি টকা খৰচ কৰা হ'ব অৰ্থাৎ ২০২৬ চনৰ পৰা ২০৩১ চনলৈ এই ৫ বছৰত অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ বাবে আমি গণি গণি ১.৫ লাখ কোটি টকা আমি ব্যয় কৰিম স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ সেই সংকল্প আমি আকৌ এবাৰ গ্ৰহণ কৰিছোঁ ২০২৮ চন ব্ৰহ্মপুত্ৰ উপত্যকালৈ চাওলুং চুকাফাৰ আগমনৰ ৮০০ বছৰ পূৰ্ণ হ'ব মই ঘোষণা কৰিবলৈ পাই সুখী হৈছোঁ যে ৰাজ্য চৰকাৰে চাওলুং চুকাফাৰ অসমলৈ আগমনৰ ৮০০ বছৰ পূৰ্ণ হোৱাৰ এই ঐতিহাসিক ক্ষণটোক এক বিশাল আৰু অভূতপূৰ্ব আয়োজনেৰে সগৌৰৱেৰে উদযাপনৰ পৰিকল্পনা কৰিছে প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত লালকিল্লাত বন্দে মাতৰম গীতটো সম্পূৰ্ণৰূপে প্ৰতিধ্বনিত হোৱাৰ সময়তে কংগ্ৰেছৰ একাংশ নেতাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ অভিযোগ বন্দে মাতৰম গীতটোক কংগ্ৰেছৰ একাংশ নেতাই খণ্ডিত কৰিছিল আমি চৰিতাৰ্থ কৰি বন্দে মাতৰম গীতটো কংগ্ৰেছৰ একাংশ নেতাই ১৯৩৭ চনত খণ্ডিত কৰি পেলাইছিল খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পৰা চৰকাৰী কৰ্মচাৰীক সকিয়নি মুখ্যমন্ত্ৰীৰ ডিজিটেল যুগত ৰাইজে আৰু সহ্য কৰি নাথাকে চৰকাৰী কাৰ্যালয়ত নিষ্পত্তি নোহোৱাকৈ থকা ফাইল নিষ্পত্তিৰ বাবে মুখ্য সচিব আৰু অতিৰিক্ত সচিবক লৈ গঠন হ'ব মিছন সম্ভাৱনা সহিষ্ণুতা আৰু ৰাইজৰ ধৈৰ্যৰ পৰীক্ষা লোৱাৰ সময় এতিয়া পাৰ হৈ গ'ল কোনোবা চৰকাৰী বিষয়া আৰু চৰকাৰী কৰ্মচাৰীয়ে যদি ভাবে যে এতিয়াও ৰাইজৰ ধৈৰ্য আৰু ৰাজ্যৰ সহিষ্ণুতাৰ পৰীক্ষা লোৱাৰ সময় আছে
তেতিয়াহ'লে মই ক'ম যে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। এতিয়া ডিজিটেল যুগত ৰাইজ সতৰ্ক, ৰাইজ সক্ৰিয়। ৰাজ্যৰ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিম, যাৰ দ্বাৰা মিছন সদ্ভাৱনা, প্ৰজেক্ট সদ্ভাৱনা আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম আৰু 2 অক্টোবৰৰ পৰা 31 জানুৱাৰীৰ ভিতৰত অসমৰ চৰকাৰী ফাইল, চৰকাৰী নথি, চৰকাৰী এপ্লিকেশ্যন যিমানবোৰ পেণ্ডিং হৈ আছে ছেক্ৰেটেৰিয়েট, ডাইৰেক্টৰেট আৰু ডিষ্ট্ৰিক্ট অফিচত তাক আমি মিছন মুডত আমি নিষ্পত্তি কৰিম। আমাৰ সমাজৰ সামাজিক ব্যাধি বহু বিবাহ, বাল্য বিবাহৰ বিৰুদ্ধে দৃঢ় পদক্ষেপ মুখ্যমন্ত্ৰী। 1 নৱেম্বৰৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ চলিব অভিযান। অসম আৰক্ষীক বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হ'বলৈ নিৰ্দেশ। মই অসম আৰক্ষীক 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হ'বলৈ নিৰ্দেশ জাৰি কৰিছোঁ। এই সংগ্ৰামে সকলো পৰ্যায়ৰ বাল্য বিবাহৰ অপৰাধীক আইনৰ সন্মুখলৈ লৈ অহাৰ বাবে কাম কৰিব আৰু এই সংগ্ৰাম আপোচবিহীনভাৱে আমি আগবঢ়াই লৈ যাম। যুৱ প্ৰজন্মক আগুৱাই নিয়াৰ উদ্দেশ্যে বিভিন্ন কাম কৰি যাব বুলি কোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, জেন জি আৰু জেন আলফা ইউৰোপীয়ান ধাৰণা। মুখ্যমন্ত্ৰীয়ে বিশ্বাস নকৰে জেন জি আৰু জেন আলফা ধাৰণা। কটন কলেজৰ 125 বছৰ উপলক্ষে কটন কলেজলৈ 100 কোটিৰ পুঁজি চৰকাৰৰ। মই জেন জি, জেন আলফা এই কনচেপ্টবিলাকক মই বিশ্বাস নকৰোঁ। এইবিলাক হৈছে ইউৰোপীয়ান সংস্কৃতিৰ পৰা অহা একোটা কনচেপ্ট। কিন্তু আমাৰ জীৱনৰ বাবে আমাৰ পুত্ৰ আৰু কন্যাতকৈ ডাঙৰ একোৱেই হ'ব নোৱাৰে। কলেজৰ শৈক্ষিক বিকাশৰ এই গুৰুত্বপূৰ্ণ খণ্ডটোত মই কটন মহাবিদ্যালয়ৰ উন্নয়নৰ বাবে 100 কোটি টকা ঘোষণা কৰিছোঁ। বহিৰাজ্যৰ পৰা আহি অসমত বসতি কৰি অসমক মাতৃভূমি হিচাপে গণ্য কৰা লোকসকললৈ মুখ্যমন্ত্ৰীৰ আহ্বান। অসমত বসবাস কৰা সকলে লোকপিয়লত অসমীয়াক মাতৃভাষা হিচাপে উল্লেখ কৰক। বাস কৰা প্ৰতিগৰাকী গৌৰৱী অসমীয়াক, যিসকল নেকি কেতিয়াবা ৰাজস্থানৰ পৰা আহিছে, কেতিয়াবা আন ৰাজ্যৰ পৰা আহিছে বা বিভিন্ন ভাষা সংস্কৃতি লগত লৈ আহিছিল, তেওঁলোক সকলোকে মই অনুৰোধ কৰিম, এইবাৰ যেন লোকপিয়লত সকলোৱে নিজৰ মাতৃভাষা হিচাপে অসমীয়া লিখিবলৈ আগবাঢ়ি যায়। তাৰ বাবে মই প্ৰতিগৰাকী গৌৰৱী অসমীয়াক আহ্বান জনাম। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।